শুৱালকুছি বাহতৰীয়া ব্ৰহ্মণ ৰাইজে গয়ৰহৰ মনসা পূজাত উদুলি মুদুলি পৰিৱেশ। কামৰূপ জিলাৰ শুৱালকুছি বাহতৰীয়া ব্ৰহ্মণ ৰাইজ গয়ৰহৰ মনসা পূজা গণেশ মন্দিৰত এক উদুলি মুদুলি পৰিৱেশ বিৰাজমান হৈছে। প্ৰতিকূল বতৰকো নেওচি মনসা পূজাস্থলীত লোকাৰণ্য পৰিৱেশ। পুৱাৰে পৰাই মন্দিৰ প্ৰাংগণত অগণন ভক্তৰ সমাগমত মুখৰিত হৈ পৰে। বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসে মনসা পূজাস্থলীত আশীষ লৈ ৰাজ্যবাসীৰ মংগল কামনা কৰা পৰিলক্ষিত হৈছে। মনসা পূজাৰ মাৰ শ্ৰীচৰণত সেৱা লৈ ৰাইজৰ মংগলৰ কাৰণে সকলোৱে যাতে ভক্তৰ মনৰ আশা যি মানস কৰিছে যাতে পূৰণ কৰে মায়ে, তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা লৈ সকলো ৰাইজৰ মংগল কামনা কৰিছে। মনসা পূজাক কেন্দ্ৰ কৰি শুৱালকুছিত এক উখল মাখল পৰিৱেশে বিৰাজমান হৈ পৰে। এই পবিত্ৰ মনসা পূজা উপলক্ষে আপোনালোকক লগ পালোঁ, খুব ভাল লাগিল। আমি এই মনসা পূজাখন প্ৰাক বৈষ্ণৱ যুগৰ পৰাই আমি পালন কৰি অহা বুলি কিছু সংখ্যক প্ৰমাণৰ পৰা আমি দাবী কৰিব পাৰোঁ। ইয়াৰ এই পূজাখনত মনসা পাঞ্চালীখনে ইয়াক প্ৰমাণ কৰে যে এইখন প্ৰাক বৈষ্ণৱ যুগৰ পৰা প্ৰচলিত এখন পূজা। এইখন পূজা প্ৰায় এতিয়াৰ হিচাপত আমি ক'ব গ'লে প্ৰায় 400 বছৰ পুৰণি বুলি আমি দাবী কৰিব পাৰোঁ। কিন্তু আমি আজি তৃতীয় পূজা, মনসা পূজাৰ তৃতীয় পূজা উপলক্ষে আজি দেৱীৰ দিনৰ ভাগ ৰাতিপুৱাৰ পৰা পূজা অৰ্চনাৰ লগতে দুপৰীয়া মাৰ ভোগ প্ৰসাদ বিতৰণো হৈছে, লগত মহবলিও হৈছে আৰু এতিয়া দেওধাসকলৰ দেওধনী নৃত্যও প্ৰচলিত হৈ আছে। এতিয়ালৈকে আমাৰ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি মাৰ দৰ্শন ল'লে, মাৰ আশীৰ্বাদ ল'লে। যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আহি আমাৰ ইয়াত মাৰ বাহিৰৰ পৰা দৰ্শন কৰিছে, তেখেতৰ কিবা ব্যক্তিগত অসুবিধা থকাৰ কাৰণে। আৰু ছত্তীশগড়ৰ ৰাজ্যপাল আমাৰ শুৱালকুছিৰে এজন সুযোগ্য সন্তান ৰমেন ডেকা ডাঙৰীয়াও কালি মাৰ আশীৰ্বাদ লৈ আজি ছত্তীশগড়লৈ উভতি গৈছে। লগতে আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি আজি সন্ধিয়ালৈ আহি আছে আৰু অহাকালিও আহিব বুলি আমি আশা কৰি আছোঁ। এই মনসা পূজাখন অসমৰ বিশেষ খ্যাত মানচেষ্টাৰ খ্যাত শুৱালকুছি বস্ত্ৰনগৰী শুৱালকুছিৰ পূব প্ৰান্তত অৱস্থিত বাসত্তৰীয়া ব্ৰাহ্মণ ৰাইজ গৈৰহৰ উদ্যোগত এই মনসা পূজা ভাগি চলি আছে বাবা গণেশ বাবাৰ বিগ্ৰহ প্ৰাংগণত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।